সংসদত বক্তব্য দিবলৈ ভয় কৰিছে অমিত শ্বাহে। ঘৰৰ পৰা পলাই যাবলৈ চেষ্টা কৰিছে শ্বাহ। অমিত শ্বাহক কটাক্ষ গৌৰৱ গগৈ। অমিত শ্বাহে সংবাদ মাধ্যমৰ আগত কৰা মন্তব্যৰ পাছতেই তেওঁক উভতি ধৰিলে সাংসদ গৌৰৱ গগৈয়ে। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ সমালোচনা কৰি অভিযোগ কৰে যে তেওঁ সংসদত নিজৰ বক্তব্য দিবলৈ এৰাই চলিছে। গৌৰৱ গগৈয়ে কয় যে শিক্ষা আৰু ছাত্ৰ আন্দোলনক লৈ সংসদত কোনো আলোচনা হোৱা নাই বুলি চৰকাৰে এক ভুল ধাৰণা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। অমিত শ্বাহৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গৌৰৱ গগৈয়ে কয় যে শিক্ষা বিষয়ক আলোচনা সংসদত ইতিমধ্যে বিস্তৃতভাৱে হৈছে। প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত বিধেয়কখনক লৈ হোৱা আলোচনাৰ সময়তো শিক্ষাৰ সমস্যা আৰু ছাত্ৰ আন্দোলনৰ বিষয়টো গুৰুত্ব সহকাৰে উত্থাপন কৰা হৈছিল বুলি তেওঁ উল্লেখ কৰে। গৌৰৱ গগৈৰ মতে প্ৰশ্নকাকত ফাদিলৰ বিধেয়কখন সংসদত উত্থাপন কৰাৰ সময়ত দুদিন ধৰি বিস্তৃত আলোচনা হৈছিল। সেই আলোচনাত কংগ্ৰেছ নেতা ৰাহুল গান্ধী, বিৰোধী দলৰ সাংসদৰ লগতে বিজেপিৰ কেইবাগৰাকী নেতাই অংশগ্ৰহণ কৰিছিল। কিন্তু সেই দুদিনীয়া আলোচনাৰ সময়ত অমিত শ্বাহ কিয় উপস্থিত নাছিল বুলি প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে। গগৈয়ে লগতে অভিযোগ কৰে যে গৃহমন্ত্ৰীয়ে সংসদত নিজৰ বক্তব্য দিবলৈ ইচ্ছুক নহয়। তেওঁৰ বক্তব্য এতিয়াও বাকী আছে আৰু সেই বক্তব্য দিয়াৰ পৰা তেওঁ আঁতৰি ফুৰিছে বুলি গগৈয়ে উল্লেখ কৰে। কংগ্ৰেছ সাংসদগৰাকীয়ে অমিত শ্বাহে সংসদত পোনপটীয়াকৈ উত্তৰ দিয়াৰ পৰিৱৰ্তে বিভিন্ন অজুহাত দেখুৱাই বিষয়টো এৰাই চলিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰে। তেওঁৰ ভাষাত গৃহমন্ত্ৰীগৰাকীয়ে বিৰোধীয়ে উত্থাপন কৰা প্ৰশ্নৰ সন্মুখীন হোৱাৰ সলনি যেন সংসদৰ পৰাই পলাই যাবলৈ চেষ্টা কৰিছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।